প্ৰায় ৰাতি 9:30-10টাৰ ভিতৰত আমি চিচিটিভি ফুটেজত পাইছোঁ। এনেকুৱা সময়তে এই কাণ্ডটো হৈছে। কি দেখিছিলে চিচিটিভি ফুটেজত? এজন মানুহ স্কুটিত আহিছে, স্কুটিত আহি পেলাই তেওঁ যোৱাৰ সময়ত এই যি টোপোলাটো আছিলে ইয়াত পেলাই থৈ গৈছে, দলিয়াই থৈ গৈছে। হয়। আপোনালোকে প্ৰশাসনক খবৰ দিছে? হয়, লগে লগে আমাৰ যি জ্যেষ্ঠসকল আছে তেওঁলোকে প্ৰশাসনক ফোন কৰি আৰু পুলিচো আহিছিলে। পুলিচে গোটেই কেছটো এতিয়া ইনভেষ্টিগেট কৰি আছে। বাকী আশা কৰোঁ যে তেওঁলোকে ভালকৈ এই যি কাণ্ড হ'ল ইয়াৰ ওপৰত তদন্ত কৰিব। আজি তাৰমানে ৰাতিপুৱা ফজৰ আমাৰ যিটো নামাজৰ হয় টাইম হয়, সেই সময়ত যেতিয়া আমাৰ মুৱাজ্জিন আৰু খাদিমে এই গেট খুলিবলৈ আহিছিলে, আহোঁতে দেখিলেই ইয়াতে এটা প্লাষ্টিকৰ টোপোলা পৰি আছিলে। তাৰপিছত তেওঁলোকৰ সন্দেহ হৈছে হৈ মানে চোৱা চিতা কৰিছে। এনেতে নমাজৰ মানুহবিলাক আহিলে, আহোঁতে চবকে জনালে। জনোৱাৰ পিছত দেখে যে বস্তুখিনি মানে গাহৰি মাংস। এতিয়া চবকে মানে জনোৱা হ'ল। তাৰপিছত ছেক্ৰেটাৰীক মাতা হ'ল, ছেক্ৰেটাৰী আহিলে। ছেক্ৰেটাৰী আহি চবৰ লগতে আলোচনা কৰি পুলিচক খবৰ দিলে। পুলিচ আহিলে, অলপ পিছত পুলিচ আহি কিনে পুলিচে বস্তুখিনি লৈ মেলি গুচি গৈছে। আৰু পাকা কাগজৰ এটা হেৰিও আছিলে, লেবেল আছে, তাতে কাৰোবাৰ নাম লিখা আছিলে না, ফোন নম্বৰৰ নাম আছিলে। নামটো মোৰ মনত নাই, মই নাজানো ভালকে। সেইখিনি পুলিচে ৰেকৰ্ডিং লৈ গৈছে। আৰু কণ্টেক্ট কৰা হৈছিলে নেকি এই নম্বৰটোত আপোনালোকৰ মানুহ? নাই আমাক কৰা নাই। এইটো পুলিচক দিয়া হৈছে, পুলিচে কৰিছে নাই এইটো পুলিচে জানে। এইটো ঘটনা, এইটো আচলতে কমিউনেল হেৰি এটা সৃষ্টি কৰিব কোনোবাই চেষ্টা কৰিছে। যোৱাকালি একচুৱেলি আমাৰ ইয়াত মছজিদত কোনোবাই দুষ্কৃতিকাৰী আহি পেলাই গাহৰি মাংস অলপ পেলাই থৈ গ'ল। আচলতে আমাৰ সমাজখনত যি আমি একতাৰে সৰুৰে পৰা ইয়াত থাকি আহিছোঁ, মিলা প্ৰীতিৰে যি চলি আহি আছে, সেইখিনি নোহোৱাৰ চেষ্টা কৰিবলৈ প্ৰচেষ্টা চলাবলৈ বুলি আমি সন্দেহ কৰিছোঁ। কিন্তু আমি এইবিলাক হ'বলৈ নিদিওঁ আৰু আমি আশা কৰিছোঁ যে প্ৰশাসনে ইয়াৰ বিৰুদ্ধে অনতিপলমে কিবা নহয় ভালকৈ ব্যৱস্থা ল'ব আৰু যি দোষী তেওঁক কৰায়ত্ব কৰি শাস্তি দিব।